যথেষ্ট আজি আমাৰ চাবলগীয়া ৰাইজ উপস্থিত হৈছে প্ৰায় 25,000 পৰা 30,000 ভক্ত আজি যি আমাৰ চাবৰ যি ৰাম মন্দিৰ আছে তাতে আমাৰ ভক্তসকল আহিছে। আমি ৰেলী উলিয়ালো ৰাতিপুৱা পুৱাতে আমাৰ যিদৰে ভক্ত আজি আহি আমাৰ মাজত উপস্থিত হৈছে আমি সকলো ভক্তক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যি আমাৰ ৰামৰ আজি প্ৰাণ প্ৰতিষ্ঠা অযোধ্যাত যি চলি আছে সমগ্ৰ ভাৰতবৰ্ষত চলি থকা আজি উখল মাখল পৰিসৰৰ উপৰিও আমাৰ গাঁৱে ভূঞে লগতে আমাৰ টাউনৰ চহৰে সকলোতে এটা উখল মাখল সৃষ্টি হৈছে। আজি আপোনাৰ হাজাৰ হাজাৰ ভক্ত আহি ইয়াত আপোনালোকে দেখিছে ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেকজন ভক্তলৈ যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ তেখেতলোকে যাতে ইয়াৰ পৰা ভক্তৰ সকলক সুখী কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু সকলো ভক্ত আজি ৰামৰ প্ৰতিষ্ঠা এই উদ্বোধনী আজি সকলো সুখী আৰু সকলো মুখত হাঁহি বিৰিঙাই আছে। আৰু আমি সকলো ৰাম মন্দিৰৰ লগত লাগি থকা প্ৰত্যেকজন কাৰ্যকৰ্তাক মই পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান শান্তি শৃংখলা আজি এই মাধ্যমত আজি প্ৰায় 25,000 ভক্তক ইমান চম্ভালাটো ইমান ডাঙৰ কথা নহয়। সেইকাৰণে সকলো কাৰ্যকৰ্তা ইমান ৰাতিপুৱাৰ পৰা ক্ষমা কৰিব যোৱাকালিৰ পৰা আমি একদম স্বতঃস্ফূৰ্তভাৱে লাগি আছোঁ। খুব মানে উৎফুল্লিত হৈছোঁ আৰু সকলো কাৰ্য ইমান নিজে ওলাই আহিছে। সকলো ভক্তক চোৱাচিতা কৰিছে আৰু যিসকল কিছুমান ল'ৰা ছোৱালী মাক বাপেকৰ খাই গৈছে তেখেতলোকক আমি চোৱাচিতা কৰিছোঁ। নিজৰ মাক বাপেকক দিবলৈ আমি সেই ল'ৰাবিলাকক আমি এটা টীম বনাই আছোঁ। সেই টীম আকৌ নিজৰ মাক বাপেকক লগ খুৱাই দিছোঁ। এনেকৈ ইমান ভক্তৰ মাজত স্বাভাৱিক কথা কাৰোবাৰ মাকৰ পৰা ল'ৰা হোৱা সন্তান হেৰাই যাব পাৰে মাকৰ যাতে চকু মানে এই আজি সুখৰ দিনটোত হেৰাই নাযাওক আমি সকলো এইখিনিও চকুৰ তীক্ষ্ণ ৰাখিছোঁ। আৰু সকলোকে মই ইমান ধুনীয়াকৈ কাৰ্যক্ৰম চলি থকাৰ কাৰণে পুনৰবাৰ আমাৰ ৰাম মন্দিৰৰ লগত লাগি থকা প্ৰত্যেকজন কাৰ্যকৰ্তাক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকলোকে মই ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ গাঁৱে ভূঞে যিমানখিনি আছে সকলোখিনি ৰাইজক সকলোকে নিজৰ যি দীপাৱলী আমি যেনেদৰে ধুমধামে উলহ মালহে আমি পালন কৰোঁ সেই ধুমধামে সকলো ঘৰতে নিজৰ নিজৰ পদূলি এখন কৰি চাকি হ'লেও জ্বলাই সকলোকে মই অনুৰোধ জনাইছোঁ। সৰ্ববাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক সমূহ ভাৰতবৰ্ষীয় ৰাইজক মই অনুৰোধ জনাইছোঁ নিজৰ ঘৰত গৈ এগছকৈ চাকি জ্বলাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। অযোধ্যা ধাম শ্ৰীৰাম মন্দিৰ প্ৰাণ মহোৎসৱৰ লগত সংগতি ৰাখে চাবুৱা ৰাম মন্দিৰ সমিতি প্লাছ চাবুৱা সনাতন ধৰ্মী ৰাইজৰ সহযোগত চাবুৱাত বৰ আটকধুনীয়াকৈ এই উৎসৱটো পালন কৰে আৰু এটা বৰ আকৰ্ষণীয় আৰু চাবুৱাত পোনপ্ৰথমবাৰৰ বাবে ইমান মানুহ একত্ৰিত হোৱা এটা ধৰ্মীয় শোভাযাত্ৰা ওলায়। এই শোভাযাত্ৰাটোত আমি দেখিবলৈ পালোঁ যে সনাতন ধৰ্মী সকলো ৰাইজে ইয়াত সহযোগিতা কৰিছে। বিশেষকৈ গাঁৱৰ পৰা যি গায়নমেন আহিছে বাগানৰ পৰা যি ঝুমুৰ আৰু আমাৰ বেংগলী সম্প্ৰদায় হওক বিহাৰী সম্প্ৰদায় হওক অসমীয়া হওক যি আছে সনাতন ধৰ্মী সকলো ৰাইজৰ ইয়াত মানে অন্তঃকৰণে সহায় সহযোগিতা কৰিছে। আৰু মই ভাবোঁ এই চাবুৱাৰ মাজত আজিৰ পৰা যি ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পাছত আজি চাবুৱাৰ ৰাম মন্দিৰৰ সহযোগত যি সনাতন ধৰ্মী সমাজৰ মাজত যি এটা মিলা প্ৰীতিৰ ভাৱ জাগি উঠিলে এই মিলা প্ৰীতিৰ ভাৱটোৱে অনাগত দিনত চাবুৱাৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই আশাবাদী। যিহেতু চাবুৱাত আমাৰ যদিও বহু ধৰ্মী মানুহ আছে কিন্তু আজি সকলো এটা মানে ধৰ্মৰ ৰাম মন্দিৰৰ লগত সহযোগ হোৱাৰ বাবে আমি চাবুৱা সনাতন ধৰ্মী ৰাইজ নথৈ সুখী হৈছে। ইমান সুখী না সেইটো ক'ব নোৱাৰোঁ। আমাৰ 500 বছৰৰ যোনটো আশা আছিলে মনত এই ভাৱটো আজি আমাৰ সম্পূৰ্ণ পূৰ্ণ হ'ল আৰু লগতে সকলো ভাৰতবাসীয়ে এইটো ৰাম মন্দিৰ বনোৱাৰ কাৰণে সুখী। আৰু আমি চাবুৱাত যিহেতু পাতিছিলোঁ আমি এইটো ভবা নাই যে ইমান ৰাজ্যৰ ইয়াত ওলাই আহিব আৰু সকলোকে মই যিমান আমাৰ চাবুৱাবাসী আছে চবক মই ধন্যবাদ জ্ঞাপন দিছোঁ। কেলৈ ইমান শান্তিকৈ প্ৰশাসনত বা ভাণ্ডাৰত আমি যি কাম প্ৰচেছ কৰাইছোঁ এইটো কাৰণে চবে শান্তিভাৱে গ্ৰহণ কৰিছে। এইটোৱে মই ইমান কৈ আৰু আজি সন্ধিয়া সময়ত যিমান পাৰে মানে দিৱালীতকৈ বেছি আমি এইটো কওঁ যে দিৱালীতকৈ বেছি আমি এইটো আজি চাকি লাইট জ্বলাবলৈ অনুৰোধ কৰিছোঁ মানুহবিলাক সকলো ৰাজ্যবাসীক। ধন্যবাদ।